নমস্কাৰ, মই আজি উপস্থিত আছোঁ বিনু পৰিৰী। আপোনালোকে সদায় দেখি থাকে দিহানামৰ ভিডিঅ'বিলাকত প্ৰস্তুত কৰি থাকে যে সেই বিনু বাইদেউ গৃহত আজি উপস্থিত আছোঁ আৰু এয়া বিনু বাইদেউ আপোনালোকক পৰিচয় কৰি দিছোঁ। নিশ্চয় নিশ্চয়। আৰু ভিডিঅ' নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে মোৰ মৰমৰ ভাইটি SK যুৱ সমাজ সকলোৰে জনপ্ৰিয় ইউটিউবাৰ হয়। আৰু মই আজি বিশেষ আলিয়াই লিগাং বুলি এয়া নিমন্ত্ৰণ জনালোঁ। আহিলে বহুত ভাল লাগিলে, ধন্যবাদ। আৰু মোৰ মাতটো অকণমান বেয়া হৈ চলি আছে। আচলতে আমি যথেষ্ট সুখী। আলিয়াই আগতে পোৱা নাই, স্পেচিয়েলি বাইদেউ আজি মাতিলে। আজি আমাৰ এই মিটিং আমাৰ মামলা সম্পূৰ্ণ কৰি ইয়াৰ পৰা মই হেৰি আলিয়াই লিগাঙৰ শুভেচ্ছা জনাইছোঁ। তাৰপিছত এইফালে মোৰ আকৌ মৰমৰ ইউটিউবাৰে হয়, চবেই জানে। কাৰণ আমি অকণমান হ'লেও পইচা দিব পাৰিছোঁ ন। তাৰপিছত এইফালে কৃষ্ণা বৰুৱা মোৰ মৰমৰ বান্ধৱী দেই, মোৰ আমাৰ মিটিং মামলা কৰি মোৰ ফোন আৰু সদায় এনেকৈ আমি থাকিব লাগে ন। নিশ্চয়। আৰু আজি স্পেচিয়েল বস্তু বনাইছে, গতিকেলৈ ব'লক আপোনালোকক দেখাবলৈ গৈ আছোঁ। পলম নকৰি আমি ডাইৰেক্ট আহি জেগাত বহি দিছোঁহি। আৰু বাকী আপোনালোকক কৈ আছোঁ, প্ৰথমতে আৰম্ভ কৰোঁ। বনাবলৈ চেষ্টা কৰি এইফালে দেই, মই বনাই মেলি ৰেডি কৰি থৈ দিছোঁ। ৱাও, এতিয়া এফালৰ পৰা আপুনি কৈ লওক কি কি। প্ৰথমতে মই আমাৰ আলিয়াই লিগাং বুলি কোৱাৰ লগে লগে আমাৰ চাইমদটো আহিব দেই। চাইমদ মই কলত ভৰাই থৈছোঁ দেই। তাৰপিছত ইয়াত আছে আমাৰ পুৰাং ভাতটো স্পেচিয়েল। কি ভাত? পুৰাং ভাত, টোপোলা ভাত। আমাৰ পুৰাং ভাত বুলি কোৱা হয়। আপোনাৰ তোমাৰ জহা চাউল আৰু বৰা চাউল মিক্স কৰি তৰা পাতৰ পৰা হেৰি বান্ধিখিনি বনাইছোঁ এনেকৈ। আৰু ইয়াত আছে মোৰ গাহৰি মাংস আৰু মাটি দালি আৰু এই দীঘলটো দেখিছা, এইটো হেৰি তৰা গাজৰ সেইটো গাজটো মানে। তাৰপিছত ইয়াত মোৰ আছে গুটি আলু আৰু কেইটামান আছে। আৰু আমাৰ এই লগৰজনী কৃষ্ণাই নাখায় নহয়, তাইৰ কাৰণে এয়া কুকুৰা মাংস। তাৰপিছত ইয়াত আছে দেখিছানে, এয়া তোমাৰ কাৰণে এইবোৰ বন শাক আৰু গাহৰি মাংস আৰু গুটি আলু দেই। তাৰপিছত ইয়াৰ লগত মই পিটিকা বনাই খাবলৈ ইয়াত ৰেডি কৰি থৈছোঁ। ইয়াত দেখিছানে আদা নহৰু আৰু জলকীয়া পিচি থৈ দিছোঁ। এইখিনি সানিখিনি খাম আৰু এতিয়া বহা ইয়াত খাবলৈ আৰম্ভ কৰি দিম আৰু। আচলতে ইমান দিন হোটেলে বিভিন্ন ঠাইত খালোঁ, এনেকুৱা এটা ফাৰ্ষ্ট টাইম এনেকুৱা ইমান ডাঙৰ ডিছ খাবলৈ আগবাঢ়িছোঁ, থলুৱা তাকো। আৰু আপুনি নিজে বনোৱা কোনোবাই সহায় কৰি দিছে? নাই, অকণমান মেলাত সহায় কৰি দিছে দেই, কটা মেলাত। কিন্তু মই গোটেই বনোৱাখিনি আপুনি মই হাতে বনাইছোঁ। যিয়ে নহওক প্ৰথমতে এটা বস্তু দেখুৱাম তোমাক হ'লেও মই এই পাতটোৰ পৰা বনাইছোঁ দেই। এইটো হেৰি গুৰবান পাত বুলি কয়, এইটো কিন্তু জংঘলতে থাকে। কি পাত? গুৰবান বুলি কয়, কিন্তু অসমীয়াত মই নাজানো দেই। এইটো গুৰবান বুলি কয়। অকণমান এৰি গ'ল, মই গাঁৱৰ পৰা আনিছোঁ যেতিয়া। তাৰপিছত এইটো হেৰি কি আছিলে, এইটো তাজিক বুলি কয় আমাৰ, কিন্তু ডিমৰু পাতটো নিশ্চয় গম পাইছা। এই দুবিধ বনাইছোঁ আৰু অলপ কিবা কিবি আছে আৰু এইটো ক'ত দিছে আপুনি? এইটো ক'ত দিছে? গাহৰি মাংস এইখিনি দিছোঁ। এইখিনি খাই কিনি তুমি ক'বা কেনেকুৱা লাগিছে। এফালে দাদা আছে, আপুনি খাই কেনেকুৱা পায়? সদায় ভালে পাওঁ আৰু এইটোতো আমাৰ খাদ্য খাদ্যই হয়। হয়। আৰু মই কিহৰ কাৰণে বনাইছোঁ দেই, যোৱা বছৰ আমাৰ গাঁৱত TMPK মিটিঙত আমাৰ এম চন্দ্ৰ দেৱগোস্বামী নিতাগুৰি কলেজৰ প্ৰিন্সিপালে কৈছিলে, মানে আমাৰ মিচিং মানুহবোৰ কি কয় হেৰি ছাগলী হাতী গৰুৱে খোৱা পাচলি খোৱাৰ কাৰণে আমাৰ মিচিং মানুহৰ হেৰি কেঞ্চাৰ বেমাৰটো প্ৰায় নহয় বুলি তেওঁৰ মুখৰ পৰা মই শুনিছিলোঁ। কিন্তু এইটো সময়ত মোৰ ভিডিঅ'টো অফ আছিলে, মই কাৰণ ইমান ভাকনটো ল'ব নোৱাৰোঁ ন। এইটো কাৰণে মই আজি স্পেচিয়েল মই বনাই কিনে তোমাৰ আগত এই কথাটো প্ৰকাশ কৰিম বুলিয়ে মই এই বন শাকবোৰ বনাইছোঁ। তেতিয়া মই ভিডিঅ' ল'ব নোৱাৰিলোঁ মানে। তাৰপিছত এটা কথা আৰু কৈছিলে তেওঁ, এইটো ইয়াত তুমি কাটিলেও কাটিবা, আৰু আমাৰ মিচিং সম্প্ৰদায়ৰ মানুহবোৰ কেতিয়াও দিৱস নহয় বুলি। এই দুটা তেওঁ একদম বহুত ধুনীয়াকৈ কৈছিলে। আমাৰ নিতাই কলেজৰ প্ৰিন্সিপাল, তেওঁ থাকে যোৰহাটত। তেওঁ বক্তৃতা হিচাপে তাত হেৰি, মই কিন্তু গোটেই ভিডিঅ' ল'ব নোৱাৰিলোঁ, কিন্তু পোলা ভাত দিছোঁ দেই।
আৰু এই হেৰি এই বেটা যে আলু ভাজি আছে হেৰি নেকি তুমি এইটো পাতটো লোৱা এইটো কেনেকৈ আমাৰ বৰকৈ একদম হেৰি কৰি থাকে এইটো খোলা আৰু এটা তুমি নাখালে দিওঁ মই চাই তুমি তুমি নাখালে নাখাবা তুমি দিয়াটো মই চাই মেইন বস্তুটো নিদিলে কেনেকৈ হ'ব কেনেকৈ হ'ব মেইন বস্তুটো চাই লং ভিডিঅ' বনাই চাবি দি থাকক এয়া হৈছে চাইমদ তুমি কেমেৰাটো লোৱা আকৌ কি কৰি আছানো এইজনী তুমি মোক বিলাবলৈ দিছা মই বিলাবলৈ আহিছোঁ কেমেৰা লোৱা অপেক্ষা মাতো চাইমদ এয়া স্পেচিয়েল বস্তু চাইমদ দেই দেখিছানে কিমান ধুনীয়াকৈ চাকি থৈছোঁ ইমান চাফা দেখিছানে তুমি এই বাতি হেৰিটো দেখুৱাই দিয়া ইমান ধুনীয়া হৈছে আৰু এতিয়া মোৰ হেৰি জগতৰ হেৰিটো ৰাস্তাত দিলোঁ মুখ্য মানুহৰ পৰা দিব লাগে বুলি কৈছে সেইকাৰণে দি দিছোঁ দেই তুমি বেয়া নাপাবা একো নাই হ'ব তাৰপিছত খোৰাং পাতটো দিলোৱে নহয় তুমি খোৰাং পাতটো দি লোৱা কৃষ্ণা হাঁহ আৰু এইফালে হেৰি আৰু এবিধ বনাই থৈছিলোঁ মই মানিমুনি আৰু বুট বুট মানিমুনি আৰু বুট আৰু নেমু অলপ চেপি দিছোঁ আৰু ডাঙৰ নেমু লৈছোঁ গাঁৱৰ পৰা আনিছোঁ দেই এইটো খাবই লাগিব গাহৰি মাংস খাইছোঁ যেতিয়া ন তাৰপিছত এইফালে জলকীয়া তাৰপিছত হেৰি গুটি আলু অকণমান দি দিওঁ এতিয়া তুমি অলপ পিছত ল'বা পাছত দিব কৃষ্ণা আহা তুমি বহাগি আহা একো পুৱা মানুহ কাটি দিয়া হ'ব আৰু ইমানেই লাগে আৰু এয়া দেখিছে কালি আজি থালি আহি পৰিব আৰু গতিকেলৈ আজি দাদাৰ লগতো প্ৰথম একেলগে বহি আমি আহাৰ আচলতে আমি সিদ্ধ বুলি কওঁ সিদ্ধ গ্ৰহণ কৰিম দুপৰীয়া আহাৰটো আৰু দুপৰীয়া আহাৰটো আপুনি গতিকে কৃষ্ণবাবু বিভিন্ন ৰূপ সলাই আছে আৰু অকণমান পাছত আপোনালোকে দেখিব অন্য এটা ৰূপ দেখিব গতিকেলৈ পলম নকৰি এয়া দেখিছোঁ চাইমদ খাবলৈ আৰম্ভ চাইমদ মোৰ ইমান ফেভৰিট নাই তথাপিতো অকণমান নিয়মমতে কৰিম এয়া গাহৰি লাহে লাহে খাই থাকা আৰু নিজে নিজে লৈ খাবা দেই এই কৃষ্ণাৰ কাৰণে হেৰি খেলাটো আকৌ বেলেগ আনিব লাগিব এইটো পাতৰ নিয়ম আছে বন্ধু পাতখিলা আহি ইয়াতে থওঁ সেইটো বৰা চাউল মিক্স আছে অকল বৰা নহয় সেই জহা বৰা অকণমান খাই দিওঁ দিবা এটা আৰু মই তৰা গাছটো দিছোঁ জবা শাকটো বেছি মিলে আৰু কিন্তু দিবও পাৰি মাটি দাঁতি আৰু লগত আছে তৰা গাছটো তৰা গাছ দেখোন নাখায় নহয় খাব গাহৰি খায়
অঁ সংঘমানটো তেওঁলোকৰতো ঘৰতো সোমাব নোৱাৰে আনুষ্ঠানিকভাৱে মনে মনে খাব পাৰিব ইয়াত পুৰা গাহৰি গাহৰি নাখায় নে এইটো মেইন বস্তু এইখিনি বনাওঁতে বহুত টাইম লৈছে ন হয় দেই কিটোত আছিলে মাটি দালি খোৱা আকৌ ইমান ধুনীয়া খাইছোঁ কেনেকুৱা পালে আপুনি কেনেকুৱা পালে বহুত ভাল ইমান কষ্ট হৈ মানে ইমান যোগাৰ কৰিছে যে সেইটো কাৰণে মানে এনেতো ভাল লাগিছে সেইকাৰণে বুলি নহয় মানে কিন্তু ভাল লাগিছে আৰু তোমাৰ সেই চেনেলতে এটা কথা ক'ম যে আমি সৰু সুৰা হ'লেও আমি ইউটিউবাৰ বুলিয়ে আজি পইচা দিছোঁ আৰু পইচা নাপালেও কিন্তু আমাৰ স্মৃতিবোৰ যে ৰৈ যায় আচলতে মই বহুত ধন্যবাদ দেই বিশেষকৈ দৰ্শকক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ বিনু বৈৰী ইউটিউব চেনেলটো আপোনালোকে চাব তেখেতে সুন্দৰ কণ্টেণ্ট আপোনালোকৰ মাজলৈ আগবঢ়ায় আৰু খাদ্য সম্ভাৰৰ যিখিনি বস্তু মিচিং সম্প্ৰদায়ৰ লোকে ব্যৱহাৰ কৰে সেইখিনিও তাৰ আপডেটসমূহ তেখেতে দি থাকে গতিকে লৈ আপোনালোকে গৈ ভিজিট কৰিব চেনেলটো আৰু এইফালে আমাৰ কৃষ্ণ বাইদেৱে খুব সুন্দৰভাৱে প্ৰস্তুত কৰে ভিডিঅ' চাই থাকিব আৰু বহুত ধন্যবাদ আজিকালি বিভাগ কমিছে কিন্তু তথাপিতো ভিডিঅ'বোৰ যিসকলে চায় আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে বুলি কয় এইটোৱে মোৰ বহুত দেই ধন্যবাদ তাকে আৰু মোক একো নালাগে মানে আচলতে ভিডিঅ' কৰি ধন ঘটিম বুলি অহা নাই ভিডিঅ' কৰি ভাল পায় আচলতে স্মৃতিবিলাক ৰাখি ভাল গতিকে সহযোগিতা সকলোৱে কৰিব চাব আৰু এইপিনে মাটি দাইলৰ লগত গাহৰি মাংস আৰু মই আগতে নাখাওঁ বাৰু এয়া প্ৰথম খাইছোঁ আৰু কিবা এটা ক'ম বুলি ভাবিছিলোঁ কৈ দিয়ক যিখিনি বস্তু বনাইছে মানে গোটেইখিনি মানে আপোনালোকৰ মিচিং সম্প্ৰদায়ে মানে যিখিনি বনাই সেইখিনি বস্তুৱে বনাইছে বহুত সুন্দৰ মানে ভাল লাগিলে আৰু থাকিলে মোৰ পাতত দিয়া সৰু মাছ নাপালো মাছ পৰাতে পাতত দি বনালো আৰু পিঠাগুড়ি ইমানখিনি আপুনি কেতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে বনাবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিলে আৰম্ভ কৰা 9টা বাজি গ'ল 9:30 মানৰ পৰা 2 ঘণ্টা ওচৰা-ওচৰি লাগি গৈছে আৰু 2 ঘণ্টা লাগিছে ন পোলা ভাতটো মোৰ ভান্দুতে মোৰ 0.5 ঘণ্টা লাগিছে আৰু ইজুতে 0.5 ঘণ্টা লাগিছে 2 কেজি 1.5 কেজি মান বনাইছো মানে ওচৰ চুবুৰীয়া আছে তুমিতো খাম বুলি কৈ কিনে এটোপোলা শেষ কৰিলাম নাই ন আৰু ইউটিউবৰ পৰা পইচা যেতিয়া পাম বুলি আশা কৰি পালে একদম ধামাকা এবাৰ পালেও বহুত ভাল পাম পাৰ্টি পাব নেকি পাৰ্টি হ'ব নেকি আজি মই কিবা এটা ভাবি থৈছো নিশ্চয় কৰিব পালে মই একদম জীৱনত বহুত সুখী আমি খাবলৈ পাম নে পাৰ্টি পাৰ্টিটো মই পামেই মই ওচৰতে আছো মোক নামাতিলো এতিয়াতো দিম কিন্তু এইটো পইচা মই বেলেগত ভাবি থৈছো যদি ভগৱানে মোক পুৰা কৰি দিয়ে মই আৰু বহুত পাৰ্টি মেইন বহুত পইচা পাতি চুয়ে থাকো ন তথাপিতো এইটো মোৰ নিজৰ আৰ্থকৰ নিজৰ কষ্টৰ বিনিময় মই অপল হৈছো বুলি ভাবো
আৰু বিশেষ নকওঁ ভিডিঅ'টো আৰম্ভ দিয়া বাই বাই প্ৰত্যেক জনগোষ্ঠীৰ মানুহে এটা এটা বেলেগ বেলেগ খাদ্য বনায় আৰু এই যে নগা মানুহে এটা বইল বনায় খৰিচা দিয়ে কিন্তু নগা মানুহে চুঙাত দিয়াটো চুঙা নহয় মানে যিকোনো বস্তু